নহয় এই বিষয়ে মানে কথাটো হৈছে মোৰ হাঁহি উঠিছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈৰ ভয়ত যেনেকৈ কংসই কৃষ্ণৰ ভয়ত য'তে ত'তে কৃষ্ণ দেখিছিলে ঠিক তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভয়ত এতিয়া য'তে ত'তে তেওঁ কেৱল গৌৰৱ গগৈৰ ভূতেই দেখে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু হেৰুৱাটো স্বাভাৱিক কাৰণ যিজন মুখ্যমন্ত্ৰীয়ে নিজে কয় মই বলিয়া কুকুৰ মোক নোজোকাবা মই কামুৰি দিম মই বলিয়া কুকুৰ যিজন এজন সুস্থ মানুহে কেতিয়াও নিজকে বলিয়া কুকুৰ বুলি ক'ব নোৱাৰে যিজন মুখ্যমন্ত্ৰী মই আহিম কথা যিজন মুখ্যমন্ত্ৰীয়ে কৈছে কেঞ্চাৰ পাপ কৰিলে কেঞ্চাৰ গতিকে তেওঁ যিজন মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমৰ মহিলাই চৰিত্ৰ বন্ধকত থৈ চাকৰি লয় গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা কি তেওঁ কালি মই কোৱা কথা তেওঁ হৈছে ডাইভাৰ্চন পলিটিক্স তেওঁ মূল কথা মই যে কালি প্ৰেছ কনফাৰেন্সত ইমানবিলাক 4টা চেপ্টাৰত প্ৰশ্ন সুধিলোঁ তাৰতো তেওঁ এটা উত্তৰ দিব নোৱাৰিলে তেওঁ হিম্মত আছে বুলি তেওঁ সেইবিলাকৰ উত্তৰ দিয়ক তেওঁ এইটো উত্তৰ দিয়ক গৌৰৱ গগৈ আৰু এলিজাবেথৰ ফটো পাৰ্লিয়ামেণ্টৰ সন্মুখৰ ফটো আটাৰী বৰ্ডাৰত নি তেওঁ কিয় এডিট কৰিছিল তাৰ জবাবটো তেওঁ দিয়কচোন তেওঁ সেইটোতো দিব পৰা নাই দ্বিতীয়তে তেওঁ যে পাকিস্তান এম্বেচি যে গৌৰৱ গগৈ লেকচাৰ প্ৰগ্ৰেমত গৈছিলে তাত সেই বেকড্ৰপখন যে তেওঁ মেনিপুলেট কৰি বাকী মানুহক নেদেখুৱাই অকলে গৌৰৱ গগৈক হাই কমিশ্যনাৰৰ লগত দেখুৱাই যে তেওঁ মেনিপুলেট কৰিছে এজন মুখ্যমন্ত্ৰী ইমান 420 কাৰবাৰলৈ গৈছে সেইবিলাকৰ তেওঁ উত্তৰ দিব পৰা নাই মই কি কৈছো মোৰ আপুনি কাইলৈ মোৰ গোটেই বাইক চাওক আপোনালোকে খুলি চাওক আৰু মুখ্যমন্ত্ৰীকো মই চাবলৈ কৈছো তেওঁ চাইছে নে নাই মই নাজানো ভাৰসাম্য নাথাকিলে হয়তো চাব নোৱাৰিব পাৰে মই কৈছো প্ৰথম মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ পত্নীয়ে পাকিস্তানত NGO কাম কৰে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে আৰু তাৰ প্ৰত্যুত্তৰত মই কৈছো কালি মই কৈছো যদি বিধিসন্মতভাৱে ল অফ দি কাণ্ট্ৰি যদি আইনসংগতভাৱে যদি তাত তেওঁ চাকৰি কৰি দৰমহা লৈছে সেইটো কোনো তাত ক'বলগীয়া একো নাই কাৰণ কিয় যে ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি বাকৰি কৰি আছে পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি বাকৰি কৰি আছে বহুতৰ বিজনেছ পাকিস্তানত আছে মই তাৰ প্ৰসংগত অজিত ডোভালৰ ল'ৰাৰ কথা আনিছো মই তাৰ প্ৰসংগত জয়শংকৰৰ ল'ৰাৰ কথা আনিছো গতিকে সেইবিলাকক আমি সন্দেহ কৰিব লাগিব নেকি আমি সেইবিলাকক সন্দেহ যদি বিধিসন্মত যদি আইনৰ যোগেদি যদি সেইটো বিধিসন্মত তাত কি আপত্তি আছে গতিকে তেওঁ আজি মোক কৈছে যে মোৰ তেওঁ জনা নাছিলে বোলা কথা তেওঁৰ ষ্টেটমেণ্ট পঢ়ি চাবলৈ কৈছো তেওঁৰ ষ্টেটমেণ্ট তেওঁ পঢ়ি চাবলৈ কৈছো আৰু মোৰ ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰিব আই ৱেলকাম মই তেওঁক ৱেলকাম কৰিছো তেওঁ কি ৰেকৰ্ড কৰে এবাৰ যোৰহাট বিধানসভা সমষ্টিটো আকৰ্ষণীয় হ'ব নেকি এফালে যদি মুখ্যমন্ত্ৰী এফালে গৌৰৱ গগৈ তেনে কিছু সম্ভাৱনা আছে নেকি এতিয়া কোৱা টান মানে কথাটো হৈছে কি মুখ্যমন্ত্ৰীয়েতো এতিয়া চালবেলকে বহুত কথা কয় আপোনালোকে জানে তেওঁৰ কথাৰ কোনো ভেলু নাই আৰু তেওঁ এতিয়া কৈছে পিছ মুহূৰ্তত ক'ত পলাই তেওঁ ঠিক নাইকিয়া কাৰণ আজি তেওঁ কৈছে গতিকে তেওঁ ইয়াৰ আগতেও বহুত কথা কৈছে মুখ্যমন্ত্ৰীয়ে তেওঁতো কেইবাৰ ৰিজাইন দিলে তাৰ ঠিক নাই গতিকে তেওঁ কেইবাৰ আত্মদাহ কৰিম বুলি ক'লে ঠিক নাই গতিকে তেওঁৰ কথাৰ কি ভেলু আছে সময় আহক সময় আহিলে আমি চাম যদি সঁচাকৈ আহে প্ৰত্যাহ্বান জনাইছো আমি তেওঁক ৱেলকাম কৰিছো মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে নে কোনে পদত্যাগ কৰে সেইটো মই আজি ক'ব নোৱাৰো কিন্তু এইটো কথা ঠিক যে মুখ্যমন্ত্ৰীয়ে এই যি দম্ভ মাৰি আছে তেওঁৰ দৰ্প চূৰ্ণ হ'ব তেওঁ যে এজন যে মিছলীয়া 420 বুলি তেওঁ প্ৰমাণিত হ'ব